এগৰাকী 5 বছৰীয়া শিশু লগৰীয়াৰ সৈতে ধূলিৰ ধেমালি খেলাৰ বয়সতে তাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ঘৰখনত শোকাকুল পৰিৱেশৰ মাজতে তাইৰ পিতৃ-মাতৃয়ে বিচাৰিলে ৰাইজৰ সহায়। দিন হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটিৰ ওচৰত আৰু এতিয়া একো নাই। স্থানীয় আঞ্চলিক সদস্য সংগীতা সন্দিকৈৰ সহযোগত স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই পৰিয়ালটিৰ কাষত থিয় দি তৎকালীনভাৱে চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে যদিও শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালটিক আৰু আৰ্থিক সাহায্যৰ প্ৰয়োজন হ'ব। নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দুপৰাঙৰ ৰাতুল শইকীয়া আৰু দুলুমণি শইকীয়াৰ কন্যা 5 বছৰীয়া পাহিক কোনোবা ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ালে 7676268894 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ইতিমধ্যে লখিমপুৰ মেডিকেলৰ এটা টিমে পাহিক লখিমপুৰ মেডিকেল কলেজলৈ লৈ গৈছে। গাঁও দুপৰাং ছোৱালীজনী বেমাৰ হৈছে। তাৰ লখিমপুৰ মেডিকেল টিম আহিছে আমাৰ MLA যোগেদি আৰু কাউন্সিলৰ বাইদেউৰ যোগেদি আহিছে। তাকে এতিয়া দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰি দিম বুলি কৈছে। ছাৰ অমিয় কুমাৰ ছাৰে কৰি দিছে। তাকে কৈছোঁ আৰু ছাৰক ধন্যবাদ জনাইছোঁ। কাউন্সিলাৰ বাইদেৱে যি আমাৰ ৱাৰ্ডৰ কাৰণে বেমাৰীৰ পৰা ধৰি পেলাই অসুখৰ পৰা ধৰি পেলাই সমস্ত আমাৰ দুখীয়াৰ নিবনুৱা মানুহখিনিৰ লগত জড়িত কৰি পেলাই ঘৰে ঘৰে সোমাই কাৰোবাৰ অসুবিধা সেইখিনি যত্ন লৈছে আৰু ইতিমধ্যে আমাৰ বিধায়ক ছাৰৰ লগত যোগাযোগ কৰি এই পৰিয়ালটো সুস্বাস্থ্য কৰিছে। আমি ইয়াকে কৈ ধন্যবাদ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।